সময় এতিয়া ৰাতি পুৱাবৰ হ'ল, আচলতে 3টা বাজি গ'ল। আমি ইয়াতে আমাৰ অনুষ্ঠান আছিলে। জুবিনদাৰ যিটো মানে বাদ্যযন্ত্ৰীৰ যিটো মানে ধৰক তেওঁৰ পৰিয়াল আছিলে যন্ত্ৰ নামেৰে, তেওঁলোকক আমি আজি আমাৰ একদম ওচৰতে অনুষ্ঠানত তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছিলে। আমি চাবলৈ পালোঁ আৰু আটাইতকৈ সৌভাগ্য বুলিয়ে ভাবিছোঁ নিজকে, কাৰণ জুবিনদাৰ কথাটোতো সেইটো সম্পূৰ্ণ এটা বেলেগ কথা, আৰু তেওঁ আমাৰ কাৰণে ভগৱান সদৃশ। কিন্তু গৰিমা বৌক একেবাৰে ওচৰৰ পৰা দেখি আহিলোঁ, মানে কি ক'ম, কেনেকুৱা অনুভৱ হৈছে, মানে একদম গাৰ নোম থিয় হৈ গৈছে মানে যেতিয়া গৰিমা বৌক মানে আমি ষ্টেজত দেখিছোঁ। গতিকে সেই মানুহগৰাকীক আমি বিভিন্ন ধৰণৰ, তেওঁ নিজে ফেশ্বন ডিজাইনাৰ, বিভিন্ন ধৰণৰ মানে সাজ সজ্জাত বিভিন্ন ধৰণৰ ষ্টাইলত আমি দেখোঁ তেওঁক। কিন্তু জুবিনদা নোহোৱা দিন ধৰিবৰ পৰা আজি পৰ্যন্ত তেওঁ মানে কেনেকুৱা এগৰাকীলৈ পৰিৱৰ্তন হৈছে আমি সকলোৱে দেখিছোঁ। গতিকে মানে সঁচাকৈ মানে কি হয়, জীৱনটো একেবাৰে খুব কম সময়ৰ কাৰণে আচলতে আমাৰ হাতত থাকে, আমাৰ হাতত একো নাথাকে আচলতে। আমি এতিয়া জীয়াই আছোঁ, আমি সকলো একেলগে আছোঁ, আমি সুখত আছোঁ, এইটোৱে জীৱন আচলতে। তাৰপিছত কি হ'ব, কাইলৈ কি হ'ব, কোনেও নাজানে। আৰু তাত বহি থকা সময়খিনি সেইটোৱে অনুভৱ কৰিলোঁ যে মানুহৰ জীৱনটো তেনেই একেবাৰে মানে কোনো পৰিকল্পনা নোহোৱা এটা মানে কথা। একো কল্পনা কৰি, একো পৰিকল্পনা কৰি জীৱনত আগুৱাব নোৱাৰে। ভগৱানে যিটো বিচাৰিব সেইটোৱে হ'ব। কিন্তু আৰু এটা কথা যে এতিয়া সময় 3টা বাজিবৰ হ'ল, আৰু মানে ধৰক যিমানখিনি মানুহ হৈছে, কেৱল জুবিনদাৰ লগত থকা মানুহকেইজনক চাবলৈকে যে এনেকুৱা মানুহ হৈছে, মানে আপুনি সোমাব নোৱাৰে, ওলাব নোৱাৰে, এনেকুৱা পৰিৱেশ এই 3টা বজালৈকে। আৰু গৰিমা বৌক মানে দেখিবলৈ পাই মানুহখিনি কেনেকুৱা মানে এটা অৱস্থা হৈছে, সেইখিনিতো আৰু মানে তাত থকা মানুহখিনি একমাত্ৰ ফিল কৰিলে। আৰু আমিও তাৰ অংশীদাৰী হ'লোঁ যে মানে ধৰক এটা নহ'বলগীয়া ঘটনা এটা ঘটি গ'ল ন, আমি মানে জীয়াই থাকোঁতেই। জুবিনদাক আমি কেতিয়াও মানে আচলতে তেওঁ যে কেতিয়াবা মৃত্যু হ'ব বা আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব, এইটো বস্তু আমি কল্পনা কৰা নাই। আৰু তেওঁ যি ধৰণে মৃত্যু মুখত পৰিল, সেইটোতো আমাৰ কাৰণে আৰু অসহ্যকৰ, আজিও এতিয়া অসহ্যকৰ পৰিস্থিতি হৈয়ে আছে। গতিকে তেওঁ সোনকালে মানে ন্যায় পাওক, সেইটোৱে কামনা কৰিছোঁ। আৰু যন্ত্ৰৰ মানে বাদ্যযন্ত্ৰীসকলে তেওঁ মানে যিটো টীম, মানে তেওঁ পৰিয়াল বুলিয়ে কৈছোঁ। গতিকে তেওঁৰ আৰু জুবিনদাৰ কবিতাৰ মাজেৰে যেনেকৈ মানে জুবিনদাক জীয়াই ৰাখিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে, আমাৰ মনততো সকলোৰে, আমি চবৰে আছে, তেওঁতো অমৰ হয়। কিন্তু তেওঁলোকেও যে এটা মানে সুন্দৰ প্ৰচেষ্টা হাতত লৈছে। গৰিমা বৌয়ে যিখিনি কবিতা গাইছে, সেইখিনি সকলোৱে মানে আচলতে এবাৰ ওচৰলৈ চবেই সকলোৱে মানে আচলতে নিমন্ত্ৰণ কৰিব লাগে, সকলোৱে সেইখিনি সান্নিধ্য পাব লাগে। বহুত এটা পজিটিভ মানে ভাইব আহি যাব, এনেকুৱা লাগিব যেন সঁচাকৈ ষ্টেজত মানে জুবিনদা আছে। আপোনাৰ মানে ফিল নহয় যে জুবিনদা মানে নাই আমাৰ মাজত। তেওঁলোকে মানে এনেকুৱা এটা ধৰক বস্তুটো, অৰাটো বজাই ৰাখিছে, মানে যিটো মানে তেওঁ থকা মানে উপস্থিত থকাটো, তেওঁ যেন উপস্থিত হৈ আছে তাত, তেওঁ যেন আমাৰ মাজত আছে, এনেকুৱা এটা অকণমান সময়ৰ কাৰণে মানে পাহৰি গৈছিলোঁ যে জুবিনদা নাই মঞ্চত। তেওঁৰ মানে হৈ বেলেগেহে তেওঁৰ গান গাই আছে। গতিকে তেওঁৰ সত্তাটো কিমান ডাঙৰ সত্তা আপুনি ভাবক। তেওঁৰ টীমটো আহোঁতেই আমাৰ এনেকুৱা হৈছে। গতিকে আমি এটা অপূৰণীয় ক্ষতি, আমি কি হেৰুৱালোঁ, কেনেকৈ হেৰুৱালোঁ, এইখিনি বস্তু মানে আমি মৰাৰ লগত আমাৰ যাবগৈ। কিন্তু একদম ন্যায় পাওক, আৰু গৰিমা বৌৰ মনটোৱে যাতে শান্তি পাওক। তেওঁ যে অশান্তিত জীয়াই আছে সেইটো ধৰিব পাৰি, কাৰণ জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায়, অসমৰ মানে অসমৰ বুলি নকওঁ, ভাৰতৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে যোনে জুবিনদাক ভাল পায়, তেওঁৰ অশান্তি হৈ থাকিব। এই সোনকালে ন্যায় পাওক। আৰু ৰাজাদাক আজি বহুত ওচৰৰ পৰা দেখিলোঁ, পাৰ্থদাক দেখিলোঁ। সেই দুজনকে বেছি ভালকৈ মানে চিনি পাওঁ আচলতে ক'বলৈ গ'লে, কাৰণ জুবিনদা জীয়াই থাকোঁতে এইখিনি কথাত আমাক গুৰুত্ব দিয়া নহয়। ৰাজাদাক ধৰক ভালকৈ একদম আৰু ভালকৈ চিনি পাইছিলোঁ, মানে জানিছিলোঁ তেওঁৰ বিষয়ে। গতিকে সেয়াই আৰু ঘৰলৈ আহিলোঁ এতিয়া। কিন্তু এতিয়াও মানে এনেকুৱা এটা অনুভৱ হৈ আছে যে হঠাতে যেন ক'ব পৰা আহি ওলাবহি, সেইটো যেন সপোন কেতিয়াবা সঁচা হৈ যাওক।